দুখ লাগি যায়, বেয়া লাগি যায়। পিছে উপায় যে নাই। জৰাজীৰ্ণ ফুটাটিনৰ চালিৰ তলত যন্ত্ৰণাকাতৰ বসবাস কৰাৰ পিছতো নাওপুতৰ টফিকুল হক দূৰদূৰীয়াৰ মীৰ হুছেইনে কি দুখৰ বাবে পোৱা নাই PM গৃহ। দেখিলেই দুখ লাগে, বেয়া লাগে। পিছে উপায় বাকী। দৰঙৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়া গাঁও পঞ্চায়তৰ কথা। পঞ্চায়তখনত দুখীয়া দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত বিনামূলীয়া গৃহ ৰূপায়ণ কৰি থকা হৈছে। কিন্তু আশ্চৰ্যজনক কথা যে পঞ্চায়তখনৰ অধীনস্থ গাঁওসমূহত কিন্তু এতিয়াও একাংশ দাল দৰিদ্ৰ তথা দুখীয়া পৰিয়ালৰ থাকিবলৈ এটা বৰষুণ নপৰা ভাল ঘৰ নথকাৰ পাছতো চৰকাৰী গৃহ লাভ কৰাৰ সৌভাগ্য ঘটা নাই। পঞ্চায়ত প্ৰতিনিধি কৰ্মচাৰীয়ে আপোনাৰ ঘৰ হ'ব, এইবাৰো হ'ব, ঘৰ হোৱাটো খাটাং, ঘৰৰ কাৰণে কোনো টেনশ্যন নল'ব ইত্যাদি মিঠা কথাৰে হিতাধিকাৰীক পতিয়ন নিয়াব বিচাৰে। আশ্চৰ্যজনক কথা যে দিনৰ পিছত সপ্তাহ, মাহৰ পিছত বছৰ, বছৰৰ পিছত বছৰ পাৰ হৈ যায় যদিও পঞ্চায়তলৈ গৃহ আবণ্টন হ'লে এইসকল বিভুক্ষ পৰিয়ালে কিন্তু গৃহ লাভ নকৰাৰ বিপৰীতে লাভ কৰে পকী ঘৰ থকা, আগতে চৰকাৰী গৃহ লাভ কৰা পৰিয়ালেহে। উল্লেখিত গাঁও পঞ্চায়তখনৰ নাওপুতা গাঁৱৰ টফিকুল হকৰ নাই এটা ভাল ঘৰ। ৩ ফুটা চালিৰ গৃহত বসবাস কৰি থকা পৰিয়ালটোৱে বৰষুণ দিলে থাকিব নোৱাৰে বিচনাত। তদুপৰি থকা ঘৰটো হাউলি ভাঙি পৰো পৰো অৱস্থা। দিন হাজিৰা নকৰিলে আখলত নজ্বলে জুই। ঘৰৰ বাবে কাগজ জমা দি আমনি লাগিছে, তথাপিও লাভ কৰা নাই PM গৃহ। গৃহ নোপোৱাৰ দুখ কি বুজি নাপায় ট্ৰফিকুলে। কোনদিনা পাব সপোনৰ চৰকাৰী ঘৰ। আনহাতে দূৰদূৰীয়াৰ বেমাৰত জঠৰ হৈ পৰা মীৰ হুছেইনৰ এই একেই অৱস্থা। মীৰ হুছেইনৰ পত্নীয়ে কোনদিনা হ'ব ঘৰ হ'ব কৰি বছৰ পাৰ কৰাৰ পিছতেও আজিও নাপালে ঘৰ, যাৰ বাবে চৰকাৰী ঘৰৰ আশা বাদ দিয়া বুলি দুখজনকভাৱে প্ৰকাশ কৰে। নিউজ ডেস্ক AIN লাইভ। টফিকুল আলী। গাঁওখন গাঁওখন নপতা পঞ্চায়ত পঞ্চায়ত চেঙেলীয়া পঞ্চায়ত বুলি কয়। আচ্ছা, ইমান জৰাজীৰ্ণ ঘৰ আৰু আমি প্ৰত্যক্ষ কৰিলোঁ যে আপোনাৰ চালেৰে আকাশৰ চন্দ্ৰসূৰ্য দেখা পায়। আপুনি কিয় ঘৰ পোৱা নাই আৰু কেনেদৰে আছে অকণমান ক'ব নেকি? এইটো এতিয়া আমি একো নাজানো, কিন্তু আমি বহুত দিনৰ পৰা মেম্বাৰক কত বছৰে বছৰে ভোট যাওঁ, ভোট দিওঁ ছাৰ্ভে কৰিও যায়। এই ছাৰ্ভে কৰি যোৱাৰ পিছত আমি ভোট দিম কৰি পেলাই তেওঁলোকে ছাৰ্ভে কৰি যায়। তাৰপিছত একো সাৰি খবৰ নাই। এনে কিমান বছৰৰ পৰা ঘৰ হয় বহুত কৰিছে? এই বহুত বছৰ হ'ল, 30-40 বছৰৰ পৰা এইগিলা আমাৰ ইয়াতে মেম্বাৰ খেলিছে। হ'ব কৰি পেলাই থাকে, একো নাই। এই টিং যি ফুটা বৰষুণ দিলে বা বতাহ দিলে থাকে এইগিলা এতিয়া বৰষুণ দিলে আমি টিংগিলা যেতিয়া ফুটে তেতিয়া আমি হকাই যাওঁ, হকাই দিলে আকৌ বেলেগত ফুটেই সেনেকৈ ৰ'ব নি পেলাই এই চাওঁ তলখুমি থাকোঁ আৰু। আপোনাৰ পৰিয়াল কেইটা? পৰিয়াল আমি চাৰিটা। আপুনি কি কৰি খায়? এই কি কৰোঁ এতিয়া চব বিনা হাজিৰা পৰা বেলেগ একো নাই। হাজিৰা পোৱাতে বেচা কিনা একো নাই। ক'ৰবাত কিবা কিবি বিকৰ্মী কৰোঁ, কঠাৰী কঠীয়া চাঙি এইবিলাক বহি পেলাই বেছি পোৱা যায়। অৰুণোদয় চৰুণোদয় পাইছেনে নাই? সেইবিলাক নাই, সেইবিলাক কৰিছিলোঁ, পইচা খাই পেলাই চব পৰি আছে, একো নাই। আচ্ছা, এই ঘৰটোৰ ক্ষেত্ৰত আপুনি পঞ্চায়তক কিবা ক'ব বিচাৰে নেকি যে ঘৰটো লাগে নালাগে কিবা এটা ক'ব? এতিয়া সত্ৰ আমাৰ নাই, সত্ৰ আমাক লাগে, আমি সৰৰ কাৰণে লাগি আছোঁ, কিন্তু হ'ব কৰি থাকে। আজি নম্বৰ হয় বুলি কৈ, হৰ নামাজ বুলি কৈ হৰ হ'ব, চিন্তাই নকৰিবি। এতিয়া ঘৰটোতো হালি আছে, আপুনি পৰ হৈ আছে, ৰাতি শুলে বতাহ হৰ এতিয়া হৰ পৰ হৈছে, কেতিয়াবা পৰিব, মানুহ মৰিব, হৰো পৰিব। মিছাই ফুল নাছা ঘৰ নাপতা কি নাপতা। আচ্ছা, এই ঘৰ ইমান জৰাজীৰ্ণ ঘৰ, কি ঘৰ পঞ্চায়তৰ মানুহ আছেনে নাই আৰু ঘৰ কিয় পোৱা নাই আপুনি ক'ব নেকি? ঘৰ মানে আজি ইমান বছৰেদি আহি আছে, ঘৰ চাৰ্ভে কৰিব লাগে, কত আহিছে কত গৈছে, কত হেৰি কৰিছে, পইচা পাতি লাগেই, কিন্তু এতিয়া ঘৰটো হ'ব বুলি কয়, ঘৰটো কোনো জনমত মানে ঘৰ আহা একো মানে হেৰিয়া নাই। এই এতিয়া টিঙৰ আকাশ বতাহ দেখা পাই বা তাৰপিছতে বৰষুণ চন্দ্ৰসূৰ্য দেখা পাই বৰষুণ দিলে কেনেকে থাকে? বৰষুণ সেয়ে পায়, চোতালত যিখিনি পানী নাপায় তাতকে দুগুণ ঘৰৰ ভিতৰে বেছি পৰে, থাকিব জেগা নাপায়। আশ্চৰ্যজনক কথা যে ঘৰটো হাউলি পৰি আছে, যদি বতাহত ভাঙি পৰে আপোনালোকৰ সেই ৰাতি এনেকে থাকে? এতিয়া সেই হৈছে আৰু কোনোবা দিনাখনে যিদিনাখনে বতাহ বৰষুণ আহিব, গোটাই টিং চিং গোটাই উৰাই লৈ যায়, বতাহ যাৱাৰ পাছত আকৌ টিং জাপি দি পেলাই চলিকেইটা লৈ পেলাই এনেকে সাৱটি ধৰি পেলাই থাকো আৰু। ঘৰৰ মানুহজনে কি কৰি খায়? এই হাজিৰা কৰে, ডেইলি হাজিৰা।
এতিয়া হয়তো হঠাৎ পঞ্চায়তত কিবা ক'ব বিচাৰে নেকি? এতিয়া পঞ্চায়তত কয় তেওঁলোকৰ ওচৰতো যায়ে থাকোঁ হয়। চাব যাওঁ বা হেৰি কৰোঁ আহিব বুলি হ'লে কয় বা এইটো বছৰত নহয় সিটো বছৰ নাই এনেকৈ মানে ভুলেই আছে মানে হ'ব বুলি কৈছে। হ'ব বুলি কয় এতিয়া হ'ব কোন জনমত হ'ব এতিয়া দিয়া নাই আৰু আচ্ছা এই বহুত দিন আগৰ পৰা হ'ব কৈ থাকে। বহুত দিন আগৰ পৰা কৈ আছে নে কাগজ পত্ৰ কিবা জমা দিছে? কাগজ পত্ৰ চবতে জমা দিছোঁ বা ঘৰ চাৰ্ভে কৰিব আহোঁতে আহে তেওঁলোকে চাই পেলাই ফটো চটো কৰি পেলাই লৈ গৈছে আপুনি অৰুণোদয় পাইছে নাই? নাই একো পোৱা অৰুণোদয় পোৱা নাই 10,000 টকাও পোৱা নাই একো 10,000 পোৱা নাই। নাই পোৱা এনে আপোনাৰ ওচৰত আছে নে নাই? আছোঁ পোৱা নাই। নাই পোৱা আপোনাৰ লগিলা পাইছে নে নাই? নাই মোৰ লগত 2জনীয়ে পাইছে আৰু বাকী কেইজনী বাকী পোৱা নাই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996